So hello and welcome to Impact Career Tutorials. আজি আমি আমাৰ নতুন ইনিচিয়েটিভ এটা ষ্টাৰ্ট কৰিছোঁ, that is everything that is needed for APSC in 10 to 15 minutes. So আমি এটা important topic আজি এটা cover কৰিম. So this is on Iran and Israel war যোনটো চলি আছে বৰ্তমান. Okay? So হিষ্টৰিকেল পাৰ্সপেক্টিভ এটা যদি দিব যাওঁ যে কেনেকৈ ষ্টাৰ্ট হ'ল ৱাৰখন, তাৰপিছত কি হ'ল, এতিয়া বৰ্তমান কি চলি আছে, কেলে চলি আছে ৱাৰখন, তাৰ ৰিপাৰকাশ্যনছ কি, স্পেচিয়েলি অন ইণ্ডিয়া, আৰু অকণমান APSC ৰিলেটেড কেনেকুৱা ধৰণৰ প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে, মেইনছত কুৱেশ্যন আহিব পাৰে, সেইখিনি ৰিলেটেড আমি অকণমান ডিছকাছ কৰিম. চ' ষ্টাৰ্টিং অফ উইথ দ্য হিষ্টৰিকেল ইভলিউশ্যন. চ' চোৱা, ইউ হেভ টু আণ্ডাৰষ্টেণ্ড দেট ইজৰাইল আৰু ইৰাণ দে ৱেৰ নট অলৱেজ এডভাৰ্চাৰিজ. সিহঁতে সদায় এনিমিজ নাছিলে, সিহঁতে সদায় শত্ৰু নাছিলে. There was one point of time যেতিয়া ইজৰাইল ফৰ্ম হৈছিলে এণ্ড তেতিয়া ইৰাণত যোনটো শ্বাহ আছিলে, শ্বাহৰ ৰুল আছিলে, মনাৰ্কি আছিলে, য'ত ৰজা আছিলে, ইৰাণৰ ৰজা আছিলে, তেতিয়া ইজৰাইল আৰু ইৰাণ দে ৱেৰ এলাইজ. আৰু গোটেই এৰাব কাণ্ট্ৰিজবিলাকৰ ভিতৰত ইৰাণে এনেকুৱা এখন কাণ্ট্ৰি আছিলে যোনে ইজৰাইলক ছাপৰ্ট কৰিছিলে সিহঁতৰ নতুন ষ্টেটহুডৰ কাৰণে. অ'কে, এতিয়া পাহলাভি মনাৰ্কি যোনটো লেখা আছে ইয়াত, পাহলাভি মনাৰ্কি. চ' ইৰাণৰ যোনটো ডাইনেষ্টি আছিলে, যোনটো ডাইনেষ্টি ইৰাণক ৰুল কৰি আছিলে, দেট ৱাজ দ্য পাহলাভি ডাইনেষ্টি. অ'কে, পাহলাভি ডাইনেষ্টি এইটো ইম্পৰ্টেণ্ট হয়. অ'কে, আৰু আফটাৰ ডেট কি হ'ল, ইৰাণৰ লগত এটা বহুত ভাল ৰিলেশ্যন থকাৰ পিছতো 1979ত যেতিয়া ইছলামিক ৰেভলিউশ্যন হৈছিলে, য'ত এই পাহলাভি ডাইনেষ্টিক ৰিপ্লেচ কৰি পেলাই আয়াতুল্লাহ খমেনিৰ, এতিয়া প্ৰেজেণ্ট যোনজন ছুপ্ৰিম লিডাৰ আছিলে, তেওঁৰ যোনজন ছাকচেছাৰ, তেওঁৰ যোনজন প্ৰিডিচেছাৰ আছিলে, তেওঁ আহিছিলে ডিউৰিং 1979 ইছলামিক ৰেভলিউশ্যন. অ'কে, আৰু তেওঁক আয়াতুল্লাহ ৰুহল্লাহ খমেনি আছিলে. এতিয়া বৰ্তমান যোনজন ছুপ্ৰিম লিডাৰ, যাক ৰিচেণ্টলি এছেচিনেট কৰা হৈছিলে, তেওঁৰ যোনজন প্ৰিডিচেছাৰ আছিলে, হি ব্ৰট ইন দ্য ইছলামিক ৰেভলিউশ্যন. আৰু ইছলামিক ৰেভলিউশ্যন অহাৰ পিছত বস্তুটো এনেকুৱা হৈ গ'ল যে যোনবিলাক ৰিলিজিয়াছ ফাণ্ডামেণ্টেলিষ্ট আহি পেলাই ইৰাণক শাসন কৰিব ষ্টাৰ্ট কৰিলে, দে ৱেৰ আগেইনষ্ট ইজৰাইল. সিহঁতে ইজৰাইলৰ বিৰোধিতা কৰিছিলে যে ইজৰাইল ষ্টেটখন আমি ৰেকগনাইজ নকৰোঁ, ইজৰাইল ষ্টেটখন লেজিটিমেট নহয়. আৰু যিহেতু ইজৰাইল ষ্টেটখনৰ লগত লেবেনন আৰু পেলেষ্টাইনৰ লগত সিহঁতৰ যুদ্ধ আছিলে, চ' ইৰাণে লগে লগে আফটাৰ দ্য ইছলামিক ৰেজিম আহিলে পেলেষ্টাইন আৰু লেবেননক সিহঁতক ছাপৰ্ট কৰা ষ্টাৰ্ট কৰিলে. যিহেতু সিহঁতক ছাপৰ্ট কৰা ষ্টাৰ্ট কৰিলে, সেইকাৰণে ইজৰাইলৰ লগত সিহঁতৰ শত্ৰুতা বাঢ়ি বাঢ়ি গুচি গ'ল. অ'কে, এতিয়া এটা সময়ত কোল্ড ৱাৰ যেতিয়া হৈ আছিলে, তেতিয়া ইৰাণত যোনজন পাহলভি ডাইনেষ্টি আছিলে, পাহলভি ডাইনেষ্টিৰ আকৌ এলাইজ আছিলে সেইটো সময়ত US. চ' ইৰাণ US-ৰ ফলীয়া আছিলে. অ'কে, আৰু সিহঁতে মিলি পেলাই ছ'ভিয়েট ইনফ্লুৱেঞ্চৰ আগেইনষ্টে সিহঁতে এক্ট কৰিছিলে. কিন্তু এই ইছলামিক ৰেভলিউশ্যনৰ পিছত, আফটাৰ দ্য ইছলামিক ৰেভলিউশ্যন, ইৰাণ টাৰ্ণ আগেইনষ্ট দ্য US অলছ'. সিহঁতে US-ক চেটেন বুলি কৈছিলে, শয়তান বুলি কৈছিলে. অ'কে, দে ৱেৰ দ্য গ্ৰেট চেটেন ইন দিছ আৰ্থ এনেকৈ বুলি কৈছিলে. চ' এটা সময়ত যোনখন কাণ্ট্ৰি ইৰাণ both ইজৰাইল আৰু US-ৰ এলাইজ আছিলে, আফটাৰ দ্য ইছলামিক ৰেভলিউশ্যন দুটা কাণ্ট্ৰিজৰ এডভাৰ্চাৰী হৈ গ'ল. এতিয়া কি হ'ল, মই অলৰেডি ক'লোৱে এবাউট দ্য অপজিশ্যন উইথ পেলেষ্টাইনত যিহেকে ইজৰাইলে শাসন কৰি লৈছিলে আৰু পেলেষ্টাইনৰ লগত যুদ্ধ কৰি আছিলে, সেইকাৰণে ইৰাণে পেলেষ্টাইনক ছাপৰ্ট কৰা ষ্টাৰ্ট কৰিছিলে. এণ্ড সেইটো কাৰণে ইজৰাইল আৰু ইৰাণৰ মাজত সিহঁতৰ বহুত শত্ৰুতা আৰম্ভ হৈছিলে. এণ্ড ইৰাণে কি কৰিছিলে, এই শত্ৰুতাক আগবঢ়াবৰ কাৰণে পেলেষ্টাইন আৰু লেবেননত সিহঁতে হেজবুল্লাহ আৰু হামাছৰ সিহঁতে এছিষ্টেঞ্চ দিছিলে. স্পেচিয়েলি যেতিয়া ইজৰাইলে আহি পেলাই লেবেননৰ ভিতৰত ৱাৰ কৰিব সোমাই আহিছিলে, তেতিয়া ইৰাণে নিজৰ যোনটো আৰ্মি আছিলে, ইছলামিক ৰেভলিউশ্যনেৰী গাৰ্ডছ পঠিয়াই দিছিলে টু ফাইট দ্য ইজৰাইলী আৰ্মি ইন লেবেনন. চ' সেইটো কাৰণে ইৰাণ শ্ল'লি বিকেম আ ভেৰি বিগ এডভাৰ্চাৰী, বহুত ডাঙৰ শত্ৰু হৈ পেলাই নিজকে গঠন কৰিলে ইজৰাইলৰ. এতিয়া
প্ৰক্সি ৱাৰফেয়াৰটো চলি আছিলে এতিয়া ইজৰাইলৰ কাৰণে ইৰাণ কিয় ইমান ডেঞ্জাৰাছ সিহঁতে কিয় ইমান ডাঙৰ শত্ৰু বুলি ধৰি পেলাই কিয় US-ৰ লগত মিলি পেলাই কিয় এটেক কৰি আছে এতিয়া চ' ইৰাণৰ যোনটো মিলিটাৰী মাইট সেইটো বহুত ডাঙৰ ইৰাণৰ গোটেই মিডল ইষ্টৰ ভিতৰত ওৱান অফ দ্য লাৰ্জেষ্ট মিলিটাৰী পাৱাৰ্ছ হয় ইৰাণ আৰু ইৰাণৰ বহুত ডাঙৰ আৰ্চেনেল আছে অফ মিছাইলছ বেলেষ্টিক মিছাইলছ ক্ৰুজ মিছাইলছ ড্ৰোনছ সিহঁতৰ মিছাইল ছিষ্টেমটো বহুত সিহঁতৰ মিছাইল যোনটো টেকন'লজি আৰু মিছাইল যোনটো প্ৰগ্ৰেম সেইটো বহুত এডভান্সড হয় সেইটো কাৰণে এতিয়া ইজৰাইলে ভয় কৰে যে ইৰাণে যদি নিউক্লিয়াৰ পাৱাৰ হৈ যায় যদি সিহঁতে নিউক্লিয়াৰ এনৰিচ কৰি লয় তেতিয়াহ'লে ইজৰাইল এজ আ কাণ্ট্ৰি উড বি আণ্ডাৰ থ্ৰেট অ'কে সেইটো কাৰণে সিহঁতে যিমান পাৰে ইৰাণৰ বিৰোধিতা কৰে আৰু যিমান পাৰে ইৰাণৰ যোনটো এতিয়া বৰ্তমান ইছলামিক ৰেজিমৰ আণ্ডাৰত থকা যোনখিনি ৰুলাৰ্ছ তেওঁলোকক গুচাব চেষ্টা কৰিছে অ'কে চ' এয়া হ'ল হেজবুল্লাহ এয়া হ'ল হামাছ দিজ আৰ ছাপৰ্টেড বাই ইৰাণ আৰু তেওঁলোকে ইজৰাইলৰ আগেইনষ্টে ফাইট কৰে চ' ইজৰাইলৰ কথাটো হ'ল যে ইৰাণে টেৰৰিষ্ট গ্ৰুপ স্পনচাৰ কৰি আছে সিহঁতৰ লগত ফাইট কৰিবৰ কাৰণে সেইকাৰণে দ্য মেইন কালপ্ৰিট যাক এবাৰ যদি শান্ত কৰি দিব পাৰি তেতিয়াহ'লে ইজৰাইলৰ প্ৰব্লেমখিনি নাইকিয়া হৈ যাব সেইটো হ'ল ইৰাণ অ'কে চ' এতিয়া বৰ্তমান কি চলি আছে যে USA ক'ৰ পৰা আহিলে অ'কে হোৱাট ইজ দ্য ৰোল অফ USA ইন দিছ ৱাৰ এতিয়া USA মষ্টলি USAত যোনটো প্ৰেচিডেণ্ট ছিষ্টেম থাকে তাত ইনফ্লুৱেঞ্চ থাকে অফ ডিফাৰেণ্ট লবিং তাৰ ভিতৰত জুইছ লবিও আছে এণ্ড এই জুইছ লবিটোৱে এই প্ৰেচিডেণ্ট ছিষ্টেমক ছাপৰ্ট কৰাৰ কাৰণে প্ৰেচিডেণ্টে অট'মেটিকলি ইজৰাইলৰ ছাপৰ্ট কৰিবৰ কাৰণে দে হেভ ষ্টাৰ্টেড টু গ' এগেইনষ্ট ইৰাণ আৰু চিন্স ইৰাণ আৰু US-ৰ আগেইনষ্টটো মানে ইৰাণে US-ক যিহেকে এডভাৰ্চাৰী হিচাপে লৈ লৈছে এনিমি হিচাপে লৈ লৈছে চ' USA-ও ট্ৰাই কৰি থাকে যাতে ইৰাণে নিউক নাপায় অ'কে নিউক্লিয়াৰ পাৱাৰ যাতে হ'ব নোৱাৰে সেইটো USA-ও ট্ৰাই কৰি থাকে এতিয়া যিহেকে চান্স পাইছে এতিয়া যে ইজৰাইলৰ লগত মিলি পেলাই সিহঁতে ইৰাণক টেকেল কৰিব পাৰিব সেইকাৰণে USA এই ৱাৰটোত সোমাইছে এতিয়া USA কেনেকৈ ৱাৰটোত সোমাইছে এতিয়া US ক'ব গ'লে ক'ত আছে কিমান চাব গ'লে if we just see US কোনখিনিত আছে So if you just see, এখন হ'ল US, okay, United States of America, okay, আৰু this is the US, আৰু ইৰাণ হ'ল এইখন ইমান দূৰৰ পৰা কেনেকৈ ইয়াত এটেক কৰিব ইমান দূৰৰ পৰা কেনেকৈ এটেক কৰিব আৰু ইমান দূৰৰ পৰা কেনেকৈ ৱাৰ সিহঁতে কৰিব চ' সেইটো কাৰণে USA কি কৰিছে USA ওচৰৰ যোনখিনি কাণ্ট্ৰিজ আছে ইৰাণৰ ওচৰৰ যোনখিনি কাণ্ট্ৰিজ আছে সেই তাত বেছেছ বনাই থৈছে মষ্টলি দ্য এৰাব কাণ্ট্ৰিজ যেনেকৈ চাউদি আৰেবিয়া কুৱেইট ওমান বাহৰেইন ইৰাক অ'কে জৰ্ডান এই চবত ইৰাণৰ ওচৰৰ পাজৰৰ যিমানখিনি কাণ্ট্ৰিজ আছে চবতে US বেছেছ আছে আৰু লগতে এই সাগৰত US-ৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ্ছ আছে আৰু নেভেল শ্বিপছ আছে ঠিক আছে চ' এইখিনি দি পেলাই এইখিনি লৈ এলং উইথ ইজৰাইল এইখিনিতে আছে এলং উইথ ইজৰাইল সিহঁতে ইৰাণক এটেক কৰা ষ্টাৰ্ট কৰিছে অ'কে এতিয়া কথাটো হ'ল যে ইৰাণে USA কিয় কৰি আছে চ' এটাটো হ'ল মই ক'লোঁ জুইছ লবি এটাটো হ'ল ইৰাণক নিজক এডভাৰ্চাৰী হিচাপে লৈ লৈছে আৰু এটা কি ৰিজন হয় যে ইৰাণৰ যোনখিনি জেগাত লোকেটেড হয় যে এৰাব কাণ্ট্ৰিজ মিডল ইষ্ট আৰু ইৰাণ লগ লাগি পেলাই ৱৰ্ল্ডৰ বহুত সংখ্যা যোনটো ক্ৰুড অইল আৰু ফচিল ফুৱেলছ সেইখিনি তাৰ পৰাহে আহে ইনফেক্ট ষ্ট্ৰেইট অফ হৰমুজ যোনটো আছে ইৰাণৰ পৰা 20% অফ দ্য ৱৰ্ল্ডছ ফুৱেল কামছ ফ্ৰম ডেট ৰিজন চ' এতিয়া যদি USA
অইল প্ৰাইচেছবিলাক ইনফ্লুৱেঞ্চ কৰিব পাৰে যদি ইৰাণক হৰাই পেলাই সিহঁতৰ অইলখিনি লৈ ল'ব পাৰে বা সেই ৰুটটো যদি কণ্ট্ৰল কৰিব পাৰে তেওঁলোকে অইল প্ৰাইচেছ USA অইল প্ৰাইচেছবিলাক কণ্ট্ৰল কৰিব পৰা হৈ যাব ৱৰ্ল্ডৰ আৰু গোটেই ৱৰ্ল্ডৰ সকলো সামগ্ৰী ৰিলেটেড হৈ আছে এতিয়া বৰ্তমান উইথ অইল প্ৰাইচেছ যদি আজি তেলৰ দাম বাঢ়ি যায় ইনফেক্ট বাঢ়িবই বিকজ অফ দিছ ৱাৰ আজি যদি তেলৰ দাম বাঢ়ি যায় সব সামগ্ৰীৰে বস্তুৰ দাম বাঢ়ি যাব বিকজ ট্ৰেন্সপৰ্টেশ্যন কষ্ট বাঢ়ি যোৱাৰ লগে লগে গোটেই প্ৰডাকশ্যন চিষ্টেমটোত এফেক্ট হৈ যায় অ'কে চ' দিছ ইজ ওৱান ৰিজন যে অইল প্ৰাইচেছ ফচিল ফুৱেলছ ছেকেণ্ডলি যদি আমি চাওঁ Secondly, আমি যদি চাওঁ theater to showcase their arms capability. It is why US is a major arms dealer. তেওঁলোকে আৰ্মছ বিক্ৰী কৰে মানে তেওঁলোকে মিছাইলছ হওক বা এয়াৰপ্লেনছ হওক বা ডিফেন্স চিষ্টেমছ হওক ডিফেন্স ডিলিংছ কৰে উইথ আদাৰ কাণ্ট্ৰিজ বেলেগ দেশক সিহঁতে বিক্ৰী কৰে নিজৰ যোনবিলাক ডিফেন্স আইটেমছ এতিয়া সিহঁতৰ যোনখিনি মেচিনছ আছে সিহঁতৰ যোনখিনি মিছাইলছ আছে যোনখিনি এয়াৰক্ৰাফ্টছ আছে সেইখিনি ক'ৰবাততো সিহঁতে শ্ব'কেছ কৰিব লাগিব ক'ৰবাততো দেখাব লাগিব যে কিমান ভাল হয় এণ্ড কেনেকৈ ৱাৰ্ছ জিকিব পাৰে সেইবিলাক ইউজ কৰি পেলাই তেতিয়াহে বেলেগ দেশে কিনিব চ' দিছ ৱাৰ ইজ অলছ' সিহঁতৰ ডেম' হয় সিহঁতৰ কাৰণে অ'কে ইটছ এ ডেমনষ্ট্ৰেশ্যন যে চা আমাৰ এইকেইটা এনেকুৱা ধৰণৰ আৰ্মছ আছে এনেকুৱা ধৰণৰ মিছাইলছ আছে এনেকুৱা ধৰণৰ ডিফেন্স চিষ্টেমছ আছে যোনখিনি তহঁতে ইউজ কৰিব পাৰ তহঁতৰ ৱাৰ্ছবিলাকত অ'কে চ' দিছ ইজ বেচিকেলি এ থিয়েটাৰ টু শ্ব'কেছ দেয়াৰ আৰ্মছ কেপেবিলিটিজ চ' এইবিলাক তোমালোকে ফৰ মেইনছ you can use these words and use these points to show that kyo US has been involved in this war. Next, control of the Strait of Hormuz. So moi already koisilue je junto Strait of Hormuz hoy junto Iranor akhe pakhe junto so Iranor ekhinit junto ase that is the Strait of Hormuz. So যদি আমি চাওঁ সাউদি আৰেবিয়া আছে তলৰ ফালে আফ্ৰিকা আছে ওকে ইণ্ডিয়া আছে এতিয়া এইটো হ'ল পাৰ্চিয়ান গাল্ফ আৰু ইয়াত তোমাৰ সাউদি আৰেবিয়া আছে আৰু সৰু সুৰা কাণ্ট্ৰিজ আছে UAE আছে বাহৰেইন আছে ওমান আছে য়েমেন আছে আৰু দিছ ইজ ইৰাণ এণ্ড দিছ ইজ দ্য ষ্ট্ৰেট অফ হৰমুজ এতিয়া যিহেকে গোটেই শ্বিপছবিলাক এফালৰ পৰা ওলায় টুৱাৰ্ডছ দ্য ৱৰ্ল্ডৰ গোটেই দুনিয়ালৈ গোটেই বেলেগ দেশলৈ এফালৰ পৰা তোমাৰ হেৰি যায় তোমাৰ অইল যায় ক্ৰুড অইল চ' যদি USA যদি এইখিনিক কণ্ট্ৰল কৰি ল'ব পাৰে তেতিয়া সিহঁতে ৱৰ্ল্ডৰ ক্ৰুড অইল ছাপ্লাইটো কণ্ট্ৰল কৰি ল'ব পাৰিব চ' দিছ ইজ অলছ' ওৱান মোৰ ৰিজন ৱাই US ইজ ইন দিছ ৱাৰ যাতে সিহঁতে ৱৰ্ল্ডৰ ক্ৰুড অইলখিনি কণ্ট্ৰল কৰিব পাৰে আৰু ৰেষ্টৰিং ইৰাণিয়ান মনাৰ্কি এতিয়া চোৱা মই কৈছিলোঁ নহয় বিফ'ৰ দ্য ইছলামিক ৰেভলিউশ্যন 1980ৰ আগতে US ৱাজ এলাইজ মানে US আৰু ইৰাণ বন্ধু আছিলে দুটাৰ বন্ধু আছিলে এণ্ড দুটাৰ এলাইজে আছিলে একেলগে আছিলে এতিয়া বৰ্তমান যোনজন সেই শ্বাহজনৰ পাহলভি ডাইনেষ্টিৰ যোনজন ৰজা আছিলে ৰজাজনৰ পুত্ৰ এতিয়া বৰ্তমান USত আছে তেওঁ আশ্ৰয় লৈ পেলাই এতিয়া তেওঁক আকৌ আনিব বিচাৰিছে চ' ডেট US আৰু ইৰাণ কেন বি এলাইজ আগেন US আৰু ইৰাণ যদি এলাইজ হৈ যায় গোটেই মিডল ইষ্টত USৰ এলাইজ থাকিব অ'কে চ' এইটো ইন এ ৱে জিঅ' পলিটিকেল ষ্টেণ্ডো হয় বিকজ তেতিয়া চাইনা আৰু ৰাছিয়াৰ লগত টেকেল কৰিব পাৰিব সিহঁতক অ'কে চ' ডনাল্ড ট্ৰাম্পে কৈয়ে দিছিলে একৰ্ডিং টু ট্ৰাম্প কৈছে যে ফাৰ্ষ্ট আমি সিহঁতৰ মিছাইলবিলাক ডিষ্ট্ৰয় কৰিম ছেকেণ্ড সিহঁতৰ নেভিটো ডিষ্ট্ৰয় কৰিম থাৰ্ড সিহঁতে যাতে নিউক্লিয়াৰ ৱেপন কেতিয়াও বনাব নোৱাৰে সেইটো আমাৰ মেইন অবজেক্টিভ চ' এইকেইটা সিহঁতৰ অবজেক্টিভ যোনটো সিহঁতে দিছে যোনটো কাৰণে সিহঁতে ৱাৰত সোমাইছে চ' তাৰ মাজতে মই ক'ব বিচাৰিম আমাৰ নতুন বেটছ ষ্টাৰ্ট হৈ আছে নাইট বেটছ ফৰ ৱৰ্কিং প্ৰফেচনেলছ 6 to 8 মাৰ্চৰ পৰা আৰম্ভ হ'ব
For details you can contact us. তাত আমি জনাই দিম কেনেকুৱা prices আৰু কি পাব এই batchটো. So now coming to, is this World War III? So বহুতে দি আছে, বহুতে কৈ আছে যে এইটো World War III. তো World War III হয় নে নহয় এখন, because বহুত দেশ অলৰেডি ইনভলভ হৈ গ'ল. অ'কে, চ' ইৰাণে ৰিচেণ্টলি যোনখন মই কৈছিলোঁ US বেচেছ যোনবিলাক কাণ্ট্ৰিজত আছে, ওমান, বাহৰেইন, কাটাৰ, UAE, কুৱেইট, চাউদি আৰেবিয়া, গোটেই চবকে এটেক কৰিছে 11খন কাণ্ট্ৰি. চ' 11খন কাণ্ট্ৰি যদি ৱাৰত সোমাই গৈছে, লগতে ইৰাণ এখন কাণ্ট্ৰি, US এখন কাণ্ট্ৰি, চ' ইমানকেইখন কাণ্ট্ৰিয়ে যে ৱাৰ আৰম্ভ, মানে ৱাৰ চলি আছে ইমানকেইখন কাণ্ট্ৰিৰ মাজত, তেতিয়া বহুতে আৰম্ভ কৰিছে ক'ব কাৰণে দিছ ইজ World War III. চ' World War III হয় নহয় আমি নাজানো, বিকজ এতিয়ালৈকে দুটা ব্লক হোৱা নাই. দুটা ব্লক মানে এটা পাৰ্টি আৰু এটা পাৰ্টি, তেনেকুৱা মানে এতিয়া ইজৰাইল আৰু US-ৰ লগত কোনখিনি এলাইজ আছে গম পাওঁ, কিন্তু ইৰাণৰ লগত কোনখিনি আছে এতিয়ালৈকে ওলাই পৰা নাই. যদি ইৰাণৰ লগত আৰু বেলেগ কাণ্ট্ৰিজে জইন কৰি লয় টু এটেক, তেতিয়াহ'লে ইট কেন গ' টু আ World War III চিনেৰিঅ'. অ'কে, চ' এতিয়া সেইটোৱে কৈছে যে কেতিয়া World War III হ'ব পাৰে এইটো, স্পেচিয়েলি যদি ষ্ট্ৰেইট অফ হৰমুজ মই কৈছিলোঁ, সেইটো যদি ব্লক বহুদিন থাকে, গোটেই ৱৰ্ল্ড ৱাইড দেৰ উইল বি প্ৰাইচ ৰাইজ. তেলৰ দাম বাঢ়ি যাব, তেলৰ দাম বঢ়াৰ লগে লগে বহুত হাই ইনফ্লেশ্যন হোৱা ষ্টাৰ্ট হ'ব গোটেই ৱৰ্ল্ডত, আৰু সেইটো কাৰণে এনাৰ্জি শ্বক হ'ব, মানে এনাৰ্জি ৰিজাৰ্ভছবিলাক কমি যাব যিহেকে, আৰু লগতে সেইটো কাৰণে নেভেল এক্সকেলেশ্যন হ'ব, মানে সেই ষ্ট্ৰেইট অফ হৰমুজটো কণ্ট্ৰল কৰিবৰ কাৰণে চব ফালৰ পৰা নেভি পঠোৱা যাব যাতে কণ্ট্ৰল কৰিব পাৰে সেইটো. চ' সেইটো হ'লে World War III হ'ব. নেক্সট, যদি ইৰাণে, এতিয়া বৰ্তমান কৰি আছে ইৰাণে, যদি আৰু ইউৰোপিয়ান পাৱাৰ্ছ বা নেটো পাৱাৰ্ছক যদি আৰু এটেক কৰা ষ্টাৰ্ট কৰে, এণ্ড নেটো কাণ্ট্ৰিজবিলাক যদি আহি যায় টু পাৰ্টিচিপেট ইন দ্য ৱাৰ, তেতিয়া ইট কেন গ' টু আ World War III চিনেৰিঅ'. অ'কে, নেক্সট, হেজবুল্লাহ যোনখিনি লেবেননত আছে, আৰু চিৰিয়া, ইৰাকত মিলিচিয়া আছে, য়েমেনত হুথিবিলাক আছে, অ'কে, হামাছ আছে পেলেষ্টাইনত. চ' এইখিনি যদি আৰু ইৰাণে ফ'ৰ্চ কৰি থাকে যে তহঁতে আৰু যদি সিহঁতক ফাণ্ড কৰি থাকে, এণ্ড আৰু যদি সিহঁতৰ এক্টিভিটিজবিলাক ফেলি যায়, তেতিয়াহ'লে ইট কেন গ' টু আ World War III চিনেৰিঅ'. এণ্ড মই যোনটো কৈছিলোঁ, যদি ইৰাণৰ লগত চাইনা আহি যায় এণ্ড ৰাছিয়া আহি যায়, দেন ইট উইল বি আ World War III চিনেৰিঅ', বিকজ তেতিয়া সেই আগৰ নিচিনা হৈ যাব, এলাইজ US ইন ইটছ এলাইজ World War II সময়ত, আৰু এক্সিছ পাৱাৰ্ছ আৰু এলাইড পাৱাৰৰ নিচিনা হৈ যাব. চ' এটা এক্সিছ হ'ব চাইনা, ইৰাণ আৰু ৰাছিয়া এক্সিছ, আৰু এইফালে ইজৰাইল, US আৰু নেটো এলাইজ, ইহঁতে এটা এক্সিছ ফৰ্ম কৰিব. এতিয়া বৰ্তমান ইনফেক্ট মই যেনেকৈ ক'লোঁ, US-ৰ কাৰণে এখন ৱাৰ হয় টু শ্ব' দেয়াৰ আৰ্মছ, সিহঁতে কেনেকুৱা ধৰণৰ ডিফেন্স ছিষ্টেমছ বনাইছে, কেনেকুৱা ধৰণৰ ৱেপনছ বনাইছে, সেইখিনি শ্ব'কেছ কৰিবৰ কাৰণে যেনেকৈ হয়, চিমিলাৰলি ৰাছিয়া আৰু চাইনাৰ কাৰণেও এখন ৱাৰ হয় থ্ৰু ইৰাণ টু শ্ব'কেছ দেয়াৰ টেকনলজিজ, বিকজ Chinese technologies, Chinese weapons, Chinese radar systems, in fact Chinese যোনটো বাইডু, যোনটো সিহঁতৰ GPS system, GPS global positioning system, বাইডু is being used by Iran. So যোনফালে ৱাৰ জিকে সেইটো ফালে যোনখিনি এলাইড নেশ্যনছ, সিহঁতে ক্লেইম কৰিব যে চা আমাৰ আৰ্মছটো বেছি ভাল, আমাৰ ডিফেন্সটো বেছি ভাল, আমাৰ ছিষ্টেমছবিলাক বেছি ভাল, চ' আমাৰ পৰা কিন. So in this way it might go to a World War III situation, because Iran, China and Russia, they are allies. সিহঁত তিনজন বন্ধু হয়, so they are allies. So this is how যদি World War III হয়, এই তিনিটা ৰিজনতে হ'ব World War III. Okay, এতিয়া যদি আমি চাওঁ যে ৱাৰ টেকটিক্স, যে USA আৰু ইজৰাইলে কি ৱাৰ টেকটিক্স লগাই আছে এইখন যুদ্ধত. চ' মষ্টলি ইজৰাইল আৰু US-ৰ মেইন এপ্ৰ'চ হ'ল শ্বক এণ্ড অ' মানে প্ৰথমতে সিহঁতে ইমান বেছি এটেক কৰিব, ইমানে বেছি বম্ব পলাব, ইমানে অভাৰৱেলমিং ফ'ৰ্চত এটেক কৰিব যে যোন শত্ৰু হয় শত্ৰুৱে শ্বক খাই পেলাই একো কৰিব নোৱাৰা হৈ যায়. চ' ইজৰাইল আৰু USA কি কৰি আছে, সেইকাৰণে ধামধুম সিহঁতে B2 বম্বাৰ্ছ, এইকেইটা ষ্টেলথ বম্বাৰ্ছ বুলি কয়, ষ্টেলথ বম্বাৰ্ছে আহি ডাইৰেক্ট বম্বিং কৰে, কাৰ্পেট বম্বিং কৰে. চ' তেহৰানৰ ওপৰত কাৰ্পেট বম্বিং কৰি আছে. লগতে তেওঁলোকে কি কৰিছে, ইজৰাইলৰ যোনখিনি চিক্ৰেট ছাৰ্ভিচ আছে, মছাদৰ থ্ৰুৱে দি পেলাই
Mossad is one of the very top secret service agencies. So Mossadৰ থ্ৰুৱেদি আৰু বেলেগ এজেঞ্চিজৰ থ্ৰুৱেদি পেলাই সিহঁতে ইৰাণৰ যোনখিনি টপ লিডাৰশ্বিপ ফাইট নকৰাকৈ সেই টপ লিডাৰশ্বিপখিনিক লাহে লাহে এছেচিনেট কৰি দিয়ে. That is one way of warfare of Israel and US. আৰু এতিয়া যেনেকৈ আয়াতুল্লাহ খোমেনি, হি ইজ এ সুপ্ৰিম লিডাৰ অফ ইৰাণ, হি ৱাজ এ সুপ্ৰিম লিডাৰ অফ ইৰাণ, বাট তেওঁক নিজৰ ঘৰতে এলিমিনেট কৰি দিলে বম্বিং কৰি পেলাই. এতিয়া কেনেকৈ গম পালে যে তেওঁ কোনখিনি জেগাত আছে? চ' এপেৰেণ্টলি থ্ৰু ট্ৰেফিক ছিগনেলছৰ থকা যোনবিলাক CCTV সেইবিলাক হেক কৰি পেলাই আৰু লগতে তেওঁৰ ওচৰে পাঁজৰে যোনবিলাক বডিগাৰ্ডছ তেওঁলোকৰ চেলফোনটো হেক কৰি পেলাই তেওঁৰ প্ৰিচাইজ লোকেশ্যন পিনপইণ্ট কৰি পেলাই সিহঁতে সেই জেগাখিনিত বম্বিং কৰি দিলে. এণ্ড ইৰাণৰ যোনজন সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খোমেনি, হি মেট উইথ হিজ ডেথ. অ'কে, চ' এতিয়া দিছ ইজ ওৱান ৱে টু টেক আউট প্ৰিচিশ্যন ষ্ট্ৰাইকছ এণ্ড এছেচিনেট. আৰু লগতে আৰু এটা সিহঁতে কৰে যে সিহঁতে মিছাইল এটেকছ কৰে থ্ৰু এয়াৰ ৰেইডছ, স্পেচিয়েলি ইজৰাইলী এয়াৰফ'ৰ্চে মিছাইল এটেকছ কৰিছে. আৰু ষ্ট্ৰেটেজিক যোনখিনি ষ্ট্ৰেটেজিক পইণ্টছ মানে য'ত স্পেচিয়েলি সিহঁতে নিউক্লিয়াৰ এনৰিচমেণ্ট কৰি আছে, ইৰাণে যোনখিনি ছাইটছত এতিয়া বৰ্তমান সিহঁতৰ ৰিচাৰ্চ চলি আছে, নিউক্লিয়াৰ ফেচিলিটিজ আছে, তাত সিহঁতে বম্বিং কৰে থ্ৰু বাংকাৰ বাষ্টাৰ্ছ. চ' এইটো ইয়াৰ আগৰ যোনখিনি ৱাৰ থিয়েটাৰ আছিলে, মানে ইয়াৰ আগতে যেতিয়া ইজৰাইল আৰু ইৰাণ আৰু US মাজত লাগিছিলে কেইমাহমানৰ আগতে, তেতিয়া এই বাংকাৰ বাষ্টাৰ দি পেলাই সিহঁতে ইৰাণৰ যোনখিনি নিউক্লিয়াৰ ফেচিলিটি য'ত যোনখিনি আণ্ডাৰগ্ৰাউণ্ড হয়, অ'কে, আণ্ডাৰগ্ৰাউণ্ড মানে তোমাৰ ইৰাণ ইজ ছাৰাউণ্ডেড বাই হেভি টেৰেইন, আৰু সিহঁতৰ ফেচিলিটিবিলাক বহুত আণ্ডাৰগ্ৰাউণ্ড টানেলছত আছে, 1 কিলোমিটাৰ, আধা কিলোমিটাৰ দহত আণ্ডাৰগ্ৰাউণ্ড ফেচিলিটিছবিলাক থাকে. এতিয়া তাত যিকোনো মিছাইল মাৰিলে নপৰিব, চ' সেইটো কাৰণে স্পেচিয়েল মিছাইল এটা বনাইছিলে, ডেট ইজ দ্য বাংকাৰ বাষ্টাৰ. মানে এইটো পূৰা খান্দি পেলাই তলৰ ফালে সোমাই গৈ তলত ফুটি যায়. চ' তেনেকুৱা ধৰণৰ বম্বছ দি পেলাই এটেক কৰিছে, বিকজ US আৰ্মছ মাইটটো যিহেকে বহুত বেছি. চ' এইখিনি ইউজ কৰি পেলাই সিহঁতৰ ৱাৰ টেকটিক কৰিছে ইজৰাইল আৰু USA টু টেকেল ইৰাণ. এতিয়া ইৰাণৰ কি ৱাৰ টেকটিক্স? চ' ইৰাণৰ যোনটো ৱাৰ টেকটিক্স সেইটো অকণমান বেলেগ হয়. ফাৰ্ষ্টলি সিহঁতে কি কৰিছে, ওচৰে পাঁজৰে যোনখিনি US বেছ আছে তাত গোটেইখিনি এটেক কৰিলে. ওচৰে পাঁজৰে US বেছখিনি এটেক কৰি দিয়াৰ লগে লগে এতিয়া কি হৈছে চোৱা, সেই যোনখিনি US এলাইজ আছে, যেনেকৈ কাটাৰ হৈ গ'ল, কুৱেইট হৈ গ'ল, বাহৰেইন হৈ গ'ল, এতিয়া সেইখিনি জেগাত যিহেকে ইৰাণে এটেক কৰি আছে, এজ এ কাণ্ট্ৰি তেওঁলোকেও US এলাইজ হ'বৰ কাৰণে দিগদাৰী পাব এতিয়া, বিকজ সিহঁতৰ মানুহবিলাকৰ দিগদাৰী পাই আছে, সিহঁতৰ মানুহবিলাক এটেক হৈ আছে. জাষ্ট বিকজ US বেছ এখন সিহঁতৰ কাণ্ট্ৰিত আছে, ইৰাণে এটেক কৰি আছে, এণ্ড লগতে সিহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, সিহঁতৰ মানুহৰ প্ৰব্লেম হৈ আছে, ইনজুৰি হৈ আছে. চ' সেইটো কাৰণে তেনেকৈ ইৰাণে ডাইৰেক্টলি ডিছপাৰ্চ কৰি দিছে যাতে US বেছেছবিলাক সেই কাণ্ট্ৰিজবিলাকৰ পৰা লাহে লাহে আঁতৰি যায়. ছেকেণ্ডলি কি কৰিছে, ষ্ট্ৰেইট অফ হৰমুজটো ইৰাণে বন্ধ কৰি দিছে. তলৰ আণ্ডাৰগ্ৰাউণ্ড টানেলছ আছে, তাত আণ্ডাৰগ্ৰাউণ্ড টানেলছ দি পেলাই সিহঁতে ষ্ট্ৰেইট অফ হৰমুজটো বন্ধ কৰি দিছে. এতিয়া বন্ধ কৰি দিয়াৰ লগে লগে চ'ক পইণ্ট হৈ গৈছে. চ'ক পইণ্ট মানে কি, এতিয়া চোৱা, চিন্স মই কৈছোঁ 20% অফ ৱৰ্ল্ডছ ক্ৰুড অইল কামছ ফ্ৰম ডেট. এতিয়া সেইফালৰ পৰা যেতিয়া ক্ৰুড অইল নাহা হ'ব, ইকনমিকেলি গোটেই ৱৰ্ল্ডখন প্ৰেছাৰত পৰি যাব. এতিয়া প্ৰেছাৰত পৰাৰ লগে লগে যেতিয়া বেলেগ মানুহৰ দিগদাৰী হোৱা ষ্টাৰ্ট হয়, তেতিয়াহে সিহঁতে ওলাই আহে চাবৰ কাৰণে যে কিয় দিগদাৰী হৈছে আমাৰ. যেতিয়া গোটেই ৱৰ্ল্ডৰ দিগদাৰী হোৱা ষ্টাৰ্ট হ'ব, তেতিয়া সিহঁতে ইৰাণৰ ওচৰত আহিব ইৰাণক হেল্প কৰিবৰ কাৰণে. চ' ডেট ইজ আনাডাৰ ষ্ট্ৰেটেজি ডেট দে আৰ এপ্লাইং, চ'ক পইণ্ট. প্ৰক্সি প্ৰেছাৰ মানে মই যোনটো কৈছিলোঁ, হেজবুল্লাহ, হামাছ, এই এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনছক হয়তো ইৰাণে আৰু ফাণ্ডিং কৰিব, যাতে সেইফালে ইজৰাইলৰ ফালে আৰু সিহঁতে দিগদাৰী দিয়ে, আৰু সিহঁতে প্ৰক্সি ৱাৰ্ছ কৰে, যাতে ইজৰাইলী যোনখিনি ডিফেন্স ফ'ৰ্চেছ সিহঁতে তাত বিজি হৈ থাকে আৰু এইফালে কনচেনট্ৰেট কৰিব নোৱাৰে. ষ্ট্ৰেটেজি অফ এট্ৰিশ্যন. চ' ষ্ট্ৰেটেজি অফ এট্ৰিশ্যন ইজ এ ভেৰি, মানে যেনেকৈ শ্বক এণ্ড এটা ষ্ট্ৰেটেজি হয়, তেনেকৈ ষ্ট্ৰেটেজি অফ এট্ৰিশ্যনো এটা ষ্ট্ৰেটেজি হয় ইৰাণৰ. চ' তোমালোকে এইটো বস্তু বুজি পোৱা যে ইৰাণৰ যোনবিলাক ড্ৰোনছ ইউজ হৈ আছে, মই মিছাইলছৰ কথা কোৱা নাই, ড্ৰোনছ যোনবিলাক ইউজ হৈ আছে সেইবিলাক এখন ড্ৰোন বনাবৰ কাৰণে $20,000 লাগে. কিন্তু সেইখন ড্ৰোন যেতিয়া গৈ পেলাই ইজৰাইলত গৈ পেলাই এটেক কৰিব যায়, এতিয়া ইজৰাইলৰ যোনটো আইৰণ ড'ম হয় বা আমেৰিকাৰ যোনটো পেট্ৰিয়ট মিছাইল হয় বা থাড হয়, এইবিলাক যোনবিলাক ডিফেন্স ছিষ্টেম হয়,
সেইবিলাকৰ পৰা যেতিয়া মিছাইল দি পেলাই এই ড্ৰোনছবিলাক নিউট্ৰেলাইজ কৰা হয়, এটা এটা মিছাইলৰ দাম হ'ল 4 মিলিয়ন। চ' এখন $20,000 ড্ৰোন নিউট্ৰেলাইজ কৰিবৰ কাৰণে 4 মিলিয়নৰ মিছাইল এটা লাগিছে। এতিয়া ইজৰাইলৰ বহুত তেনেকুৱা ড্ৰোনছ আছে, সিহঁতৰ থাউজেণ্ডছ এণ্ড থাউজেণ্ডছ অফ ড্ৰোন আছে। চ' সিহঁতে ড্ৰোন পঠাই থাকিব আৰু আমেৰিকাৰ 4 মিলিয়ন মিছাইলছ, আমেৰিকা আৰু ইজৰাইলৰ 4 মিলিয়নকৈ মিছাইলছ গৈ থাকিব। চ' কি হৈছে, আমেৰিকাৰ কষ্ট অফ ৱাৰটো বহুত বেছি বাঢ়ি যাব, কিন্তু ইৰাণৰ কষ্ট অফ ৱাৰটো কমিয়ে থাকিব। চ' তেনেকৈ সেইটো এটা ষ্ট্ৰেটেজি যাতে আমেৰিকাক ইকনমিকেলি এই ৱাৰটো ডিপ্লিট কৰি দিয়ে, ইকনমিকেলি যাতে সিহঁতে ছাষ্টেইন কৰিব নোৱাৰা হৈ যায় এই ৱাৰটো, সেইটো এটা ষ্ট্ৰেটেজি অফ ইৰাণ। এণ্ড ইৰাণ হেজ গট এ হিউজ আৰ্চেনেল অফ ড্ৰোনছ, শ্বাহেদ 2 ড্ৰোনছ, এনেকুৱা ধৰণৰ শ্বাহেদ 2 ড্ৰোনছ আছে। আৰু লগতে ইৰাণৰ আৰু এটা হেৰি আছে, ডেট ইজ দ্য ফাটেহ হাইপাৰছনিক মিছাইল। অ'কে, দিজ আৰ হাইপাৰছনিক মিছাইলছ। এইটো ফাটেহ 2 হয়, এইটো নতুন ভেৰিয়েণ্ট, এইটো ফাটেহ 1 হয়। চ' দিজ আৰ হাইপাৰছনিক মিছাইলছ। হাইপাৰছনিক মিছাইলছ মানে সিহঁতে মাক 10 to মাক 15ত ট্ৰেভেল কৰে। চ' মাক 1 ইজ দ্য স্পীড অফ চাউণ্ড। মই যে কথা কৈ আছোঁ, চাউণ্ডৰ যোনটো স্পীডত তুমি কিমান দেৰিৰ পাছত শুনা পাইছা, যিমান স্পীড হয় ডেট ইজ নন এজ এ স্পীড অফ চাউণ্ড। মোৰ কথা কোৱাতকৈ 15 গুণ বেছি স্পীডত যাব সেই মিছাইলটো। মানে তুমি মিছাইলটো ক্ৰছ কৰি যোৱাৰ বহুত দেৰিৰ পাছত মিছাইলটো চাউণ্ড শুনা পাবা, ইমানেই স্পীডত যায় মিছাইলটো। ফাটেহ 2 হাইপাৰছনিক মিছাইল। এতিয়া কি হৈ গৈছে, ইৰাণে চিন্স বহুত ড্ৰোনছ ইউজ কৰিছে, বহুত মিছাইলছ ইউজ কৰি আছে, ইজৰাইলৰ যোনটো এয়াৰ ডিফেন্স ছিষ্টেম আইৰন ড'ম, লগতে আমেৰিকাৰ যোনটো থাড আৰু পেট্ৰিয়ট মিছাইলছ ছিষ্টেমছ আছে, সিহঁত এতিয়া অভাৰৱেলম হৈ গৈছে। ইমানেই বেছি মিছাইলছ এণ্ড ড্ৰোনছ আহি পৰিছে যে যদিও এটা মিছাইল মাৰিবৰ কাৰণে ড্ৰোনটো হেৰি ছিষ্টেমটো এক্টিভেট হয়, বেলেগ আৰু 3-4টা মিছাইল আহি যায়, বেলেগ 3-4টা ড্ৰোন আহি যায়। এণ্ড ফাটেহ 2 মিছাইলছবিলাক ইণ্টাৰচেপ্ট কৰা ইট ইজ নট পচিবল। একৰ্ডিং টু এক্সপাৰ্টছ, এইটো মাক 10 to মাক 15ত যদি এইটো যায়, এইটো ইণ্টাৰচেপ্ট কৰিবৰ কাৰণে যোনটো মিছাইল লাগিব সেইটো মাক 20 বা 30 হ'ব লাগিব, তেতিয়াহে এইটো ইণ্টাৰচেপ্ট কৰিব পাৰিব। 30 টাইমছ দ্য স্পীড অফ চাউণ্ডত যদি মিছাইল বনাব পাৰা, তেতিয়াহে এইটো মিছাইল তুমি ইণ্টাৰচেপ্ট কৰিব পাৰিবা। চ' ইট ইজ ইম্পচিবল ৰাইট নাও, প্ৰেজেণ্ট যোনখিনি কণ্ডিশ্যনছত ইম্পচিবল টু ইণ্টাৰচেপ্ট দিছ। আৰু এইখিনি দি পেলাই এতিয়া বৰ্তমান ইৰাণে ইজৰাইলক এটেক কৰি আছে। আৰু এটা বস্তু যোনটো ইৰাণৰ হৈ গ'ল, লাইক ষ্ট্ৰেটেজিকেলি যদি চাওঁ, আয়াতুল্লাহ খমেনি সিহঁতৰ ছুপ্ৰিম লিডাৰ ঢুকোৱাৰ পিছত, ঢুকোৱাৰ লগে লগে সিহঁতৰ এনেকুৱা ছিষ্টেম আছিলে যে যদি মেইনজন ঢুকাই যায়, তেতিয়া গোটেই ছিষ্টেমটো ডিচেণ্ট্ৰেলাইজ হৈ যাব। এনেকুৱা এজনৰ লগতে কামাণ্ডটো নাথাকিব। চ' কি হয়, এতিয়া ইৰাণৰ গোটেই বেলেগ বেলেগ ঠাইত যোনখিনি বেলেগ বেলেগ মিলিটাৰী বেছ আছে, চবেই ইণ্ডিপেণ্ডেণ্টলি অপাৰেট কৰিব, ডিচেণ্ট্ৰেলাইজেশ্যন। চবেই যোনটো ডিচিশ্যন ল'ব সেইটো ডিচিশ্যনে হ'ব। অকল মাজত এজন মানুহ নাথাকে যোনে ক'ব যে এইটো কৰ সেইটো কৰ সেইটো কৰ, চবেই নিজৰ নিজৰ ডিচিশ্যন ল'ব পাৰিব। চ' এতিয়া গোটেই ইৰাণৰ যোনখিনি মিলিটাৰী ইট ইজ ৱৰ্কিং ইন এ ডিচেণ্ট্ৰেলাইজ মেনাৰ, নিজৰ ডিচিশ্যন নিজে ল'ব পাৰে। সেইকাৰণে সেইটো এটা প্ৰব্লেম হৈ যাব ফৰ US এণ্ড ইজৰাইল, বিকজ সিহঁতে এতিয়া এটা মানুহক মাৰিলে নহ'ব, সিহঁতে গোটেইকেইটা মানুহক মাৰিব লাগিব, তেতিয়াহে হয়তো ৱাৰখন ৰখিব। অ'কে, চ' দিজ আৰ দ্য ৱাৰ টেকটিক্স যোনখিনি এতিয়া বৰ্তমান চলি আছে। এই গোটেইখিনি বস্তু যেতিয়া ৱাৰ এখন চলি থাকে আৰু যোনবিলাক প্লেয়াৰ্ছ ইনভলভ থাকে আৰু যোনবিলাক টেকটিক্স চলি থাকে, এই গোটেইখিনি একেলগে ৱাৰ থিয়েটাৰ বুলি কয়, ৱাৰ থিয়েটাৰ। অ'কে, চ' এতিয়া বৰ্তমান মিডল ইষ্টৰ ৱাৰ থিয়েটাৰত এইখিনি বস্তু চলি আছে। চ' এতিয়া কামিং টু ইণ্ডিয়াক কেনেকৈ এফেক্ট কৰিব এইটোৱে। চ' ফাৰ্ষ্টলি মই যোনটো ক'লোঁ, অইল প্ৰাইচেছ বাঢ়িব। অইল প্ৰাইচেছ বঢ়াৰ কাৰণে, বিকজ ইণ্ডিয়া ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ইম্পৰ্টাৰ্ছ অফ ক্ৰুড অইল এণ্ড আই থিংক চ' গেছ অলছ' ফ্ৰম ইৰাণ। চ' সেইটো কাৰণে বহুত ডাঙৰ অইল ইনফ্লেশ্যন এটা হ'ব পাৰে আৰু সেইটো কাৰণে বস্তুবিলাকৰ দাম বাঢ়িব। চিমিলাৰলি ষ্ট্ৰেইট অফ হৰমুজৰ পৰা শ্বিপিং অহা যোৱা কৰিব ইণ্ডিয়াৰ ডুবাইৰ লগত, ইণ্ডিয়াৰ চাউদি আৰবৰ লগত যোন লিংকছ থাকে সেইখিনিত স্পাইক হৈ যাব। শ্বিপিং এণ্ড ইঞ্চুৰেঞ্চৰ ৰিস্কবিলাক, প্ৰিমিয়ামছবিলাক স্পাইক হ'ব। লগতে ক্ৰুড অইলৰ যোনটো ভেলিউ হয়, প্ৰাইচ হয়, সেইটোৰ লগত আমাৰ ইণ্ডিয়ান ৰুপি বা US ডলাৰ্ছ এইবিলাকৰ লগত লিংক থাকে। চ' যদি ক্ৰুড অইলৰ দাম বাঢ়ি যায়, তেতিয়াহ'লে ইণ্ডিয়াই যদি ক্ৰুড অইল কিনিবলগীয়া হয় ফ্ৰম দ্য US, তেতিয়াহ'লে ইণ্ডিয়াৰ ৰুপিটো কমি যাব, ইণ্ডিয়াৰ ৰুপিটোৰ ভেলিউটো কমি যাব, বিকজ ডলাৰ্ছৰ ডিমাণ্ড বাঢ়ি যাব। ডলাৰ্ছৰ ডিমাণ্ড বঢ়াৰ লগে লগে ইণ্ডিয়াৰ ৰুপিৰ ভেলিউ কমি যাব। অ'কে,
ৰেমিটেঞ্চেছ ইন ইণ্ডিয়ান ৱৰ্কাৰ্ছ ইন গাল্ফ। চ' গাল্ফত বহুত ইণ্ডিয়ান ডায়াস্পৰাৰ মানুহ থাকে, তেওঁলোকে তাত কাম কৰে, তাত কাম কৰিব যায়, তাৰ পৰা ইণ্ডিয়ালৈ পইচা পঠিয়ায় আৰু সেইটো ৰেমিটেঞ্চেছ বুলি কয় আৰু সেইটো বৰ্তমান ইণ্ডিয়াৰ যোনটো কাৰেণ্ট একাউণ্টত সোমায়। চ' আমাৰ যদি ৰেমিটেঞ্চেছ কমি যায় ফ্ৰম দ্য গাল্ফ, তেতিয়া কাৰেণ্ট একাউণ্ট ডিফিচিট এটা হৈ যাব আমাৰ বহুত হিউজলি, সেইটো কাৰণে এটা প্ৰব্লেম হ'ব। আৰু লগতে ট্ৰেডিং ছেক্টৰছ যোনটো অফক'ৰ্ছ মিডল ইষ্টৰ লগত যোনখিনি ট্ৰেডিং হয় গোটেইখিনি ডিছৰাপশ্যন হৈ যাব। আমাৰ গোটেই মিডল ইষ্টাৰ্ণ যোনটো মাৰ্কেটছ হয়, আমাৰ চাহৰ পৰা আদি কৰি চাউলৰ পৰা আদি কৰি গোটেই মিডল ইষ্টলৈ যায়। চ' সেই বস্তুখিনি আমাৰ ডিছৰাপশ্যন হৈ যাব। চ' আমাৰ যদি কাষ্টমাৰ নাইকিয়া হৈ যায়, সেই বস্তুখিনি ডিমাণ্ড যদি কমি যায়, তেতিয়াহ'লে সেইখিনি বস্তুৰ প্ৰাইচো কমি যাব এণ্ড সেইখিনি বস্তু নিকিনা হৈ যাব মানুহে। চ' ইণ্ডিয়াৰ ডেফিচিটটো বাঢ়ি বাঢ়ি গৈ থাকিব, ট্ৰেড ডেফিচিটটো বাঢ়ি বাঢ়ি গৈ থাকিব। চ' দিজ আৰ দ্য এফেক্টছ ইণ্ডিয়াৰ ওপৰত কি হ'ব পাৰে। যদি তোমালোকে যদি ভাবিছা আৰু কিবা এফেক্ট হ'ব পাৰে, ইউ কেন কমেণ্ট, আমি ডিছকাছ কৰিব পাৰোঁ। এণ্ড আই থিংক চ' অকণমান দেৰিয়ে হ'ল, 10 মিনিটতকৈ অকণমান দেৰিয়ে হ'ল, বাট ষ্টিল আই হোপ ইউ গেট দ্য জিষ্ট অফ কি আহিব পাৰে, স্পেচিয়েলি মেইনছ পাৰ্চপেক্টিভত কি আহিব পাৰে। এই যোনখিনি ফাটেহ 2 মিছাইল, ফাটেহ 1 মিছাইল, থাড, আইৰণ ডোম, ডেভিড স্লিংশ্বট, এই গোটেইখিনি ছায়েন্স এণ্ড টেকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইবিলাক ৱেপেন্সৰ নাম এনি টাইম এইকেইদিন নিউজত আহি আছে, চ' সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। লগতে এইখিনি যে কনচিকুৱেঞ্চেছ, ইণ্ডিয়াৰ কি কনচিকুৱেঞ্চেছ হ'ব, এইখিনি তোমালোকৰ মেইনছৰ পাৰ্চপেক্টিভৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অ'কে, চ' ইফ ইউ ৱান্ট মোৰ ছাচ ভিডিঅ'জ, আমাক তলত কমেণ্ট কৰিবা, কোনটো টপিকৰ ওপৰত কৰিব লাগে সেইটো ক'বা, উইল ব্ৰিং ইট টু ইউ। থেংক ইউ।